এতিয়া আমাৰ কৃষকসকলৰ কেতিয়াবা থাকিও যায় বা তেওঁলোকে সেইখিনি কেতিয়াবা নকৰোঁ বুলিও কামবিলাক তেনেদৰে এৰাধৰা কৰে। কিন্তু এতিয়া আপোনালোকে গম পায়নে, এতিয়া ফচল বীমাৰ জৰিয়তে এইবাৰ বহুতো কৃষকে টকা তেওঁলোকে পাইছে। তো সেইবাবে আপোনালোকে সময়ত কামবিলাক কৰি থাকিব লাগে। এই ফচল বীমা হওক আৰু এতিয়া যিহেতু আপোনালোকৰ এতিয়া 21 নম্বৰ কিস্তি দিব, আপোনালোকৰ এইখিনি PM কিষাণৰ প্ৰধানমন্ত্ৰী আপোনালোকৰ এইটো যিটো কৃষক সন্মান নিধি, তো এই বিষয়ে জনাম। আপোনালোকে যদি এই PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, সকলোখিনি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাম যে আপোনালোকে ফচল বীমাৰ ক্ষেত্ৰত কেনেকুৱা কি। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, শেষলৈকে চাই আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। এতিয়া ফচল বীমাটো হৈছে আপোনালোকৰ যি খেতিডৰাত আপোনালোকে যি খেতিয়ে নকৰক কিয়, তাত যদি আপোনালোকৰ শস্য নষ্ট হয়, তেতিয়া আপোনালোকে তাৰ বিনিময়ত ক্ষতিপূৰণ পায়। এতিয়া এনেকুৱা ধৰণৰ হয় কৃষকসকলৰ, তো কেতিয়াবা কামবিলাক কৰিবলৈ থাকি যায় আৰু সেইখিনি নকৰোঁ বুলিও তেনেদৰে হয়। তো তেতিয়া কি হয়, আপোনালোকৰ বহুতখিনি লোকচান হয়। কাৰণ কেলৈ, আপোনালোকে খেতি কৰিলে ধৰি লওক সেইখিনি খেতিয়কৰ লগত নহওক, তো কেতিয়াবা কি হয়, অনিষ্ট হয়। কেতিয়াবা বানপানীয়ে সেইবিলাক অনিষ্ট কৰে, কেতিয়াবা ধৰি লওক বতাহ ধুমুহা ইত্যাদি ইত্যাদি, সেইবিলাক আপোনালোকে জানিছে, কেতিয়াবা পোক পৰুৱাই। তো তেতিয়া আপোনালোকে কি হয়, চৰকাৰৰ ফালৰ পৰা আপোনালোকে ফচল বীমাটো কৰি থ'লে আপোনালোকে টকা পায়, সেই নষ্ট হোৱা পৰিমাণটো আপোনালোকে পায়। তো সেইবাবে আপোনালোকে কৰি থ'ব। কাৰণ কেলৈ, এই ফচল বীমাটো হৈছে বছৰে বছৰে কৰি থাকিব লাগে। এতিয়া বছৰে বছৰে ধৰি লওক আপোনালোকে 100 টকা এটা দি পিনি ইঞ্চুৰেঞ্চটো কৰি থ'ব লাগে। তো তেতিয়া কিছুমানে এবছৰ কৰে, সেই বছৰ নাপালে, আচলতে প্ৰকৃততে আপোনালোকক যি বছৰ আপোনালোকৰ লোকচান হ'ব, নষ্ট হ'ব, সেই বছৰহে তেনেদৰে দিব। তো সেইখিনি ক্ষেত্ৰত কেতিয়াবা ধৰি লওক এই বছৰ নাপালোঁ আৰু অহা বছৰনো কি কৰিম, তেনেকুৱা ধৰণৰ মনোভাৱ লৈ থাকে বহুতো কৃষকে, বা তেওঁলোকে সেইখিনি নকৰে। কিন্তু আপোনালোকে এই যে ফচল বীমাটো কৰি থ'ব। আৰু এইবাৰ যিহেতু বহুতো কৃষকে তেনেদৰে পাইছে, তো আগন্তুক সময়ত আপোনালোকৰ হয়তো সেইখিনি আপোনালোকে ভৱিষ্যতটো আমি কোনো গম নাপাওঁ, কেনেকুৱা পৰিস্থিতি হ'ব পাৰে, কি হ'ব পাৰে। তো কৃষকসকলৰ সেইখিনি সুবিধা হোৱাকৈ সেইখিনি চৰকাৰে কি কৰিছে, ফচল বীমাটো সেইখিনি ইঞ্চুৰেঞ্চ কৰিবৰ বাবে আগবঢ়াই দিছে। তো তেওঁলোকৰ যাতে কিবা কাৰণে যদি নষ্ট হয়, সেইখিনি তেওঁলোকে নষ্ট হোৱাৰ যিখিনি তেওঁলোকে নষ্ট হ'ল, তাত টকা পইচা খৰচ হ'ল, সেইখিনি যাতে তেওঁলোকে পায়। তো সেইবাবে আপোনালোকে প্ৰত্যেক বছৰে আপোনালোকে ফচল বীমাটো কৰি থ'ব, প্ৰত্যেকজন কৃষকে, তেতিয়া আপোনালোকৰ বাবে সুবিধা হ'ব। তো এতিয়া PM কিষাণৰ ক্ষেত্ৰত এতিয়া 21 নম্বৰ দিবলৈ কৈ আছে। 21 নম্বৰ বহুত এটা বেছি দিন নালাগে, 20 নম্বৰ দি গৈছে। তো এতিয়া 21 নম্বৰ দিবলৈ যিহেতু গৈ আছে, তো তাৰ আগতে আপোনালোকে কৃষক পঞ্জীয়নটো কৰি ল'ব। আৰু আপোনালোকে বহুতে সুধি থাকে, মোৰ সোমোৱা নাই, নিয়মিতভাৱে সোমাই আছিলে, কিয় নোসোমালে। চ' কেতিয়াবা এনেকুৱা ধৰণৰ হয়, আপোনালোকৰ সেইখিনি চাব, ইলিজিবিলিটি ষ্টেটাছটো, তাত আপোনালোকৰ লেণ্ড চিডিংটো ভাল হৈ আছেনে নাই, মানে ইয়েছ হৈ আছেনে নাই, আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ, KYC, আপোনালোকৰ FTO প্ৰচেছ কি প্ৰক্ৰিয়াত আছে, কেনেদৰে আছে, সেইখিনি আপোনালোকে চালে তাত আপোনালোকে পাব। আৰু আপোনালোকে যদি কৃষক হয়, প্ৰকৃততে পাবলগীয়া, তেনেহ'লে আপোনালোকৰ নাম বাদ নপৰে। বহুতো কৃষকে কৈ আছে যে আমাৰ নাম বাদ পৰিলে, এনেকুৱা ধৰণৰ। হয়তো আপোনালোকৰ নিশ্চয় কিবা ডকুমেণ্ট খেলি মেলি, কাৰণ কেলৈ মাজতে এতিয়া কৃষকসকলৰ এনেকুৱা ধৰণৰ হৈছিলে, তেওঁলোকৰ ভুৱা কৃষকো ধৰা পৰিছিলে। চ' সেইবাবে সেইখিনি চালি জাৰি চাই তেওঁলোকৰ একাউণ্টত সেইখিনি টকা নিদিলে আৰু নামো বাদ পৰিলে। তেনেদৰে সকলোখিনি ফালৰ পৰা যদি আপোনালোকৰ সকলো ঠিক হৈ আছে, তো ইলিজিবিলিটি ষ্টেটাছৰ পৰাকে আদি কৰি আপোনালোকৰ ডকুমেণ্ট, মাটি যি আপোনালোকে পটা নম্বৰ, ডাক নম্বৰ দিছে, খাজানা ৰচিদৰ সেইখিনি আপোনালোকে দিছে, তেনেহ'লে আপোনালোকে ঠিক হৈ থাকিলে আপোনালোকে পাবই। কিন্তু কৃষক পঞ্জীয়নটো কৰি ল'ব। এতিয়া এনেকুৱা ধৰণৰ মাজতে এটা কথা ওলাইছিলে, 20 নম্বৰ কিস্তিটো বাৰু পালে, এতিয়া ধৰি লওক নিজৰ আপোনালোকে এই যি কৃষক পঞ্জীয়নটো কৰিবৰ বাবে আপোনালোকৰ নিজৰ নামত মাটি থাকিব লাগে, নিজৰ নামত মাটি সেইখিনি উঠিব লাগিব। তো তেতিয়া জবাববন্দীখন যিহেতু দিব লাগে, তো এনেকুৱা ধৰণৰ কথা এটা ওলাইছিল, তেওঁলোকে নাপাবনি। হয়তো আগন্তুক সময়ত 21 নম্বৰত আপোনালোকৰ এইখিনি অসুবিধা আহি পৰিব পাৰে, যে যিসকলে আপোনালোকৰ এইখিনি কৃষক পঞ্জীয়ন কৰিছে, সেইসকল কৃষকেহে পাব, এনেকুৱা ধৰণৰ হ'ব পাৰে। যদি আপোনালোকে কিবা কাৰণত কৰা নাই, অতি সোনকালে কৰি লওক। আৰু আপোনালোকৰ 21 নম্বৰ কিস্তি সেয়া দিব। আৰু 20 নম্বৰ এতিয়া আপোনালোকেতো গমেই পায়, দি গৈছে সেইখিনি। আৰু কিমান সময়ত, হয়তো আপোনালোকৰ নৱেম্বৰ মাহত সেইখিনি আপোনালোকৰ এই যি PM কিষাণৰ টকা পাব আপোনালোকে। চ' আগন্তুক সময়ত দেখা যাওক কেনেদৰে কি হয়। আপোনালোকে ফচল বীমাটো কৰি ল'ব, আৰু লগতে এই যি কৃষক পঞ্জীয়নটো সেইটো আপোনালোকে কৰি ল'ব, তেতিয়া আপোনালোকৰ বাবে বহুতখিনি সুবিধা হ'ব। চ' এইখিনি আছিলে ভিডিঅ'টো। আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলে। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজি